ব্যৱস্থাটোত সন্তানক পঢ়ুৱাটো হ'ল এটা ইনভেষ্টমেণ্ট। সন্তানে যদি 100ৰ ভিতৰত 100 নম্বৰ পায় তেতিয়া সেই ব্যৱসায়টো উন্নত হ'ল বুলি ধৰিব পাৰি, লাভজনক হ'ল। কিন্তু সন্তানে যদি 100ৰ ভিতৰত 100 নাপায় তেতিয়াহ'লে লোকচান বুলি ধৰা হয়। তাৰ মানে আজি অসমৰ, মই হতাশ কৰা নাই, তাৰপিছতো মই ক'ম, ইমান এটা দুৰৱস্থা আহিছে যে ঘৰত পিতৃ মাতৃয়ে বা ঘৰৰ পৰিৱেশটোৱে গ্ৰন্থ কিনাৰ প্ৰতি আগ্ৰহ এটা প্ৰকাশ নকৰে। কিয় জানেনে? প্ৰতিজন পিতৃ মাতৃৰ মূল লক্ষ্য হ'ল তেওঁৰ ল'ৰাটোৱে ভাল জীৱিকা এটা অৰ্জন কৰি সুখ স্বাচ্ছন্দ্যৰে থাকক। এই যে জীৱিকামুখী হোৱাৰ কাৰণে জীৱনমুখী কিন্তু কোনো হ'ব পৰা নাই। তাৰমানে পিতৃ মাতৃয়ে এটা কথাই জানে, 100ৰ ভিতৰত 100, আৰু তাতোতকৈ এটা ডাঙৰ কাম কৰে, আমুকৰ ল'ৰাটোৱে 100ৰ ভিতৰত 100 পালে, তই কিয় নাপালি? এইটোৱে মানে আচলতে শিশুটোক হত্যা কৰাৰ নিচিনা হয়। এই যে জীৱিকামুখী যিটো শিক্ষা ব্যৱস্থা, সেইটোক মই এতিয়া ক'ব খুজিছো এটা বাক্যৰে, আজিৰ শিক্ষা ব্যৱস্থাটো পৰীক্ষা নাটকৰ শেষ দৃশ্য। এইটোৱে হৈ পৰিছে। কোনে কিমান পালে, কোনে কিমান খালে, বুজিছেনে? 100ৰ ভিতৰত 100 পালে যদি ভালে, যদি নাই পোৱা তেওঁৰ জীৱনটো নিষ্ফল বুলি ধৰি লোৱা হৈছে। এতিয়া পৰীক্ষাটোৱে যে শিক্ষাৰ মাপকাঠি হৈ পৰিল, নম্বৰে যে শিক্ষাৰ মাপকাঠি হৈ পৰিল, গতিকে নিৰ্দিষ্ট কিছুমান বিষয় মুখস্থ কৰি তাক ভমিটিং কৰি দিলেই তেওঁ 100ৰ ভিতৰত 100 পালে। কিন্তু ইয়াত জীৱনৰ শিক্ষাটো কিন্তু দিয়া নহ'ল। আৰু এটা ডাঙৰ কথা হৈছে কি, যে অধ্যয়নৰ প্ৰতি যিটো মানসিকতা থাকিব লাগে, সেইখন ঘৰখনত তেনেকুৱা কোনো পৰিৱেশেই নাই। প্ৰতিগৰাকী পিতৃ মাতৃয়ে ধনলৈ খেদা দি ধনৰ পিছে পিছে ঘূৰি ফুৰে, টকাহে লাগে, তাৰ বাহিৰে যেন পৃথিৱীত আৰু অন্য সম্পদ নাই। এই সমাজ ব্যৱস্থাটোত আৰু এটা সমস্যা হৈছে কি, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক কৰ্ষণৰ কাৰণে যিটো নৈসৰ্গিক পৃথিৱীৰ লগত যিটো সম্পৰ্ক স্থাপন কৰিব লাগে, আজি শিক্ষা ব্যৱস্থাটোৱে নৈসৰ্গিক সম্পৰ্ক স্থাপন কৰিবলৈ সুযোগেই নিদিয়ে। কাৰণ শিশুটো জন্মৰ পিছৰ পৰাই তাক ইমান অন্তৰেৰে ভাল পোৱাটো বেলেগ কথা, কিন্তু ইমান ধৰণে আতল তোল কৰি তোলে যে সি নৈসৰ্গিক পৃথিৱীখনৰ লগত অকণো সম্পৰ্ক স্থাপন কৰিব নোৱাৰে। তাৰ এটা স্বাভাৱিক গঠন আছে, স্বাভাৱিকভাৱে গঢ় দিব পৰা নিজৰ এটা যিটো ইননেট কেপাচিটি, সেই কেপাচিটিটো পিতৃ মাতৃয়ে নাইকিয়া কৰি পেলাই। যেনে ধৰি লওক, আপোনাৰ শিশুটো 3 বছৰ হোৱাৰ লগে লগে বোধকৰ স্কুললৈ যোৱাটো আৰম্ভ হৈয়ে যায়। ৰাতিপুৱাই যাব, ধৰ্মকে তাৰ যিটো নৈসৰ্গিক পৃথিৱীখন, তাৰপৰা জীৱনৰ আনন্দৰ পৃথিৱীখনৰ পৰা তাক শিশু অৱস্থাৰ পৰাই বঞ্চিত কৰি দিয়া হয়। এঘণ্টা সময় মোবাইল চাবলৈ দিয়া হয়, তাতকৈ অতিৰিক্ত সময় দিয়া নহয়। গতিকে এইটো হ'ল নিগেটিভ দিশ। আৰু 2 মিনিট মই কওঁ নহয়, দেৰি হৈছে নেকি? 2 মিনিট মই ইতিবাচক দিশটোৰ কথা কওঁ। আমি ভাবি আছো যে অসমৰ ছাত্ৰ ছাত্ৰীবিলাক এনেকুৱাই নেকি? নহয়, বহু ছাত্ৰ ছাত্ৰী আছে যে তেওঁলোকে কিতাপ পত্ৰ কিনি এটা লাইব্ৰেৰী ঘৰে ঘৰে কৰিছে। আমাৰ নতুন প্ৰজন্মৰ মাজতে বহুত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰ প্ৰতি এটা স্পৃহা আছে। কেনেকৈ মই প্ৰমাণ পালো? অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত মই কিছু পৰিকল্পনা কৰিছিলোঁ। সেই পৰিকল্পনাৰ
অন্যতম আছিল যে অসমীয়া ভাষাত নথকা কিন্তু অসমৰ ছাত্ৰ ছাত্ৰীয়ে জানিবলগীয়া প্ৰায় 200খন কিতাপ বিশাল বিশাল আকৃতিৰ মই এই 2টা বৰ্ষৰ কাৰ্যকালত ছপা কৰি উলিয়াম আৰু এই কামটোত মই লগাব লাগিব নতুন প্ৰজন্মৰ লেখক লেখিকা ঠিক তেনেকৈ আমি বিশ্বৰ সাহিত্য সম্পৰ্কীয় যিমানবিলাক লিটাৰেৰী জাজমেণ্ট আছে প্ৰায় 35জন ল'ৰা নতুন প্ৰজন্মৰ আমি দায়িত্ব দিছোঁ প্ৰায় 10টামান খণ্ডত এই লিটাৰেৰী জাজমেণ্টবিলাক আমি অসমীয়ালৈ ৰূপান্তৰ কৰিবলৈ নতুন প্ৰজন্মই কৰিছে ঠিক তেনেকৈ আমাৰ ভাইচ চেঞ্চেলৰ মহোদয়কো আমি তেখেতৰ জন্মদিনৰ লগত হয়তো কাৰোবাৰ ভাৱ হ'ব যে ইতিমধ্যে অলপ আগতে আমাৰ অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডাঙৰীয়াই কথাখিনি কৈ গ'ল সেইখিনি সংগতি নাই নেকি তেনেকুৱা প্ৰশ্ন এটা হ'ল আচলতে মই সভাত কথা ক'বলৈ বৰ প্ৰস্তুতি কৰি নাহোঁ সেই কথাখিনি কেনেকৈ সংগতি আছে তাৰহে হাত ধৰিব মই বিচাৰিছোঁ আচলতে ডক্টৰ S.R. ৰংগনাথনে যি 5টা নীতিৰ কথা কৈছিলে সেই 5টা নীতিৰ লগত আজি বসন্ত গোস্বামী ছাৰে যিখিনি কথা ক'লে সেই কথাখিনি সম্পূৰ্ণ সংগতি আছে তেখেতে কোৱা 5টা প্ৰিন্সিপল সেই প্ৰিন্সিপলকেইটাৰ লগত সম্পূৰ্ণ সংগতি আছে আৰু সেইকাৰণে মই আচলতে বসন্ত গোস্বামী ছাৰক ধন্যবাদ দিছোঁ আনে বুজি পাইছে নাপাইছে নাজানো মই কিন্তু ভালদৰে বুজি পাইছোঁ আৰু আন বহুতেই ইয়াক বুজি পাইছে সেই 5টা প্ৰিন্সিপলৰ লগত ইয়াক সংগতি ৰখা হৈছে প্ৰথম কথা প্ৰথম তেখেতৰ প্ৰিন্সিপলটো কি আছিল বুকছ আৰ ফৰ ইউজ আমাৰ লগতে গ্ৰন্থাগাৰীসকলো ইয়াত জড়িত হৈ আছে নেকি আজি গ্ৰন্থাগাৰী দিব কিতাপ কিন্তু ব্যৱহাৰৰ কাৰণে ৰখা হৈছে গতিকে কিতাপ ব্যৱহাৰৰ কাৰণে ৰাখিবলৈ হ'লে কিতাপৰ গুণগত মান থাকিব লাগিব তাত থকা কিতাপখিনি সেইটো কোনে চাব লাগিব গ্ৰন্থাগাৰীকে চাব লাগিব কিতাপখিনি ভালদৰে সজাই থলেই নহ'ব ৰাইজ গ'লে কিন্তু কিতাপখন উলিয়াই দিয়াৰ মানসিকতা থাকিব লাগিব মোৰ এতিয়া সময় নাই কেতিয়াও সাধাৰণীকৰণ নকৰিব হয়তো কোনোবা গ্ৰন্থাগাৰীতে এতিয়া মোৰ সময় নাই বুলি কয় আপোনালোকে সাধাৰণীকৰণ নকৰিব কাৰণ আপোনালোক ইয়াত উপস্থিত হোৱাসকল নহয় আজিতো বহুত গ্ৰন্থাগাৰী ইয়াত উপস্থিত নাই সেইসকলতো আজি অহা নাই এনেকুৱা এটা ভাল অনুষ্ঠান হ'লে কাৰণ মই যেনেকৈ উপাচাৰ্য কিন্তু মই বিভিন্ন সংগঠনৰো কেতিয়াবা মই সদস্য সেই সংগঠনটোও কিন্তু মই সক্ৰিয় হোৱাটো বিচাৰোঁ যদি সংগঠন সক্ৰিয় নহয় আমাৰ নিচিনা এডমিনিষ্ট্ৰেশ্যনে তাৰ সুবিধা ল'ব মই ইটো চাইডৰ পৰাও কৈছোঁ আমি প্ৰশাসনে সুবিধা ল'ম যে সংগঠনটো গম পাই গৈছোঁ আৰু ইমান এটা সমস্যা নাই আমাৰ লগত এইটো সম্পৰ্ক নহয় বাৰু কিমান কিন্তু আপোনালোকৰ য'ত সম্পৰ্ক হ'ব গতিকে যদি এটা সংগঠন কৰিছে সংগঠনটো সবল হ'ব লাগে সবল হ'ব কিন্তু আপোনালোকক কৈ ইয়াত লাভ নাই উপস্থিত যিসকল নাই মই সেইসকলৰ কাৰণেহে কৈছোঁ আৰম্ভণিতে আহি মই যিটো পাইছোঁ আৰু মইতো আগতেই কওঁ কথাখিনি গতিকে সেইটো এটা কথা আৰু দ্বিতীয় যিটো ছাৰে সেইকাৰণেই ক'লে যে আমাৰ আজি গ্ৰন্থৰ কাৰণে আমি আগ্ৰহেই জনাব পৰা নাই ছাত্ৰ ছাত্ৰীসকলক আমি আগ্ৰহ জন্মাব পৰা যিটো শক্তি সেইটো আমি অভিভাৱকসকলে কৰিব পৰা নাই সেইটো কাৰণে মোৰমতে চাইছে যে সাহিত্য সভা কি বস্তু এইটো সাহিত্য সভা ইয়াত সাহিত্য সভা কি সাহিত্য আছে তেতিয়া কিছুমান বৰ বেছি ইংৰাজী কিতাপ নাছিলে কিন্তু দেখুৱালে তথাপিও তেওঁ নিজৰ লেখক লৈ আহিছিলে তাৰপিছত কৃষ্ণকান্ত সন্দিকৈ ঘৰলৈ তেওঁ আকৌ জীপখনেৰে লৈ গুচি গ'ল তাৰপিছত কৃষ্ণকান্ত সন্দিকৈ নিজৰ পুথিভঁৰালটোক চাবলৈ গুচি গ'ল মানুহে তেওঁ ক'লে যে ইয়াৰ সাহিত্য সভাত বৰ বেছি লাইব্ৰেৰীটো নাই যোৰহাটৰ যেতিয়া চন্দ্ৰকান্ত সন্দিকৈ হোমটো তেতিয়া তেওঁ কৃষ্ণকান্ত সন্দিকৈ ঘৰলৈ গুচি গ'ল অলপ ওচৰতে গৈ জীপখনত আহিছে জীপ আছিলে তেতিয়া গৈ পেলাই কৃষ্ণকান্ত সন্দিকৈ তাত বহুত সময় 3 ঘণ্টামান সময় বহিলে তেওঁ আৰু বহি লৈ